ককাইক বিলাকক যেতিয়া আগবাঢ়ি যোৱা দেখা পাওঁ কিমান যে ভাল লাগে ন। আজি অভিদাৰ 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। অভিদাৰ ফিলিং কেনেকুৱা? মানে হেতু মই সোধা নাই, এটো সুধিছো যে যেতিয়া মানে 1 মিলিয়ন না 1 মিলিয়ন জলদি 9 পইণ্ট কিমান হৈ থাকে যে হেতু টাইমৰ ফিলিংটো কেনেকুৱা? ভাল দিছিল। কিমান ভাল? বিস্মৃতি হ'ব আৰু গধূলিলৈকে হৈ যাব, কিন্তু চাহত বাঢ়ি গ'ল লগালগে। গাহৰি মেইন দে কেনেকুৱা অনুভৱ? বলে ইমান হাঁহিছে চা এনেকুৱা অনুভৱ নেকি? ভাল লাগিছে আজি। কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। শূন্যৰ পৰা আৰম্ভ কৰি এইটো পৰ্যায় পোৱাও ইমান সহজ কথা নহয়। অভিদাই প্ৰায়ে কয় মোৰ লগৰখিনি মোৰ লগত সুখ দুখ সকলো সময়তেই থাকে। আজিৰ এচিভমেণ্টটো হয়তো অভিদাতকৈ বেছি সুখী তেওঁৰ লগৰখিনিয়ে। ভাল লাগে ন এনেকুৱা বন্ধুত্ববিলাক দেখা পালে। আমি পিছে কেক কাটি শেষ হোৱাৰ পিছতহে আহি পালোহি, তথাপিও ভাগ্যত কেক অকণমান মিলিলে বাৰু। এইফালে অভিদা লাগি গৈছে গাহৰি অৰ্ডাৰ দিয়াত। কাৰণটো হ'ল পাৰ্টিটো হ'ব অলপ দেৰিকৈ, আমিতো ইমান দেৰিলৈকে থাকিব নোৱাৰো, সেইকাৰণে আমাৰ কাৰণে স্পেচিয়েলি গাহৰি অৰ্ডাৰ দিছে। আৰু নিদিলেনো কেনেকৈ হ'ব, কাৰণ আগতীয়াকৈ আমাক কৈ থোৱা আছিলে 100K হ'লে গাহৰি খুৱাব বুলি। অভিদাৰ যিসকল ভিউৱাৰ্ছ আছে আজিৰ এই এচিভমেণ্টটোত হয়তো তেওঁলোকো সুখী হৈছে। কিবা এটা কাম কৰোঁ বুলি ভাবিলে নিষ্ঠা আৰু সততাৰে কৰিলে এদিন নহয় এদিন ছাকচেছ হয়, আৰু সেই ছাকচেছটোত অকল সেই মানুহজন নহয় ঘৰখনৰ সকলোৱে সুখী হৈ পৰে। সেইকাৰণে কোৱা হয় ফললে আশা নকৰি কামবিলাক কৰি যাব লাগে। আপোনালোকৰ মৰমবিলাক এনেকৈ দি থাকিব দেই। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই বাই।